নমস্কাৰ আমি পঢ়ি আছো 20 most important questions for class 6 নবোদয়া entrance exam 2024 এটো ভিডিও সিৰিজ নম্বৰ 7 হ'ব ছটা অলৰেডি আপলোড কৰা আছে তোমালোকে তালৈ গৈ চাই ল'ব পাৰিবা যেহেতু তোমালোকৰ যি ক্লাস 6 ৰ নবোদয়া entrance exam হ'ব এই এক্সামত 20টা কোৱেশ্চন গণিতৰ পৰা আহিব আৰু 20টা কোৱেশ্চনৰ বিপৰীতে 25 নম্বৰ থাকিব সো ভেৰি ইম্পৰ্টেন্ট হয় আৰু এই যেটো 20টা কোৱেশ্চন আহিব 18 19টা চেপ্টাৰ কম্বাইন কৰি আহিব গতিকে আমিও 18 19টা চেপ্টাৰ কম্বাইন কৰিয়ে বনাইছো আৰু ভেৰি ইম্পৰ্টেন্ট হয় 1 নম্বৰ পৰা এই 7 নম্বৰ ভিডিও সিৰিজ হ'ব এতিয়া 1 নম্বৰৰ পৰা 7 নম্বৰলৈ তোমালোকে ভালকে চাই লবা আৰু তাত জেনেকৈ মই প্ৰশ্নবোৰ সলভ কৰিবলৈ মেথডবোৰ শিকাইছো কনসেপ্টবোৰ শিকাইছো হেমতে যদি ভালকে শিকি যোৱা তেতিয়া গণিতৰ কোনো এটা প্ৰশ্নই বাছি যাব নোৱাৰিব সো আমি ভিডিওটো আৰম্ভ কৰি দিও সো প্ৰশ্নলৈ আমি আগবাঢ়িছো 1 ৰ পৰা 100 লৈকে সংখ্যা লিখোতে 8 সংখ্যাটো কিমান বাৰ আহিব ইয়াৰ কাৰণে 10 ৰ পৰা 100 লৈকে লিখি লবা 10 20 30 40 50 60 70 80 90 আৰু ইয়াত 100 এতিয়া 1 ৰ পৰা 100 1 ৰ পৰা 10 লৈ যেতিয়া আমি সংখ্যাবোৰ লিখো তেতিয়া 8 কেইবাৰ আহে 8 মাত্ৰ 1 বাৰ আহে 20 ৰ আগতো কেইবাৰ 8 আহিব এটা আহিব 30 21 ৰ পৰা 30 লৈ এবাৰ 31 ৰ পৰা 40 লৈ এবাৰ আকৌ 41 ৰ পৰা 50 লৈ মানে 48 ত 8 এটা আহে গতিকে এটা 60 লৈ এটা তেনেকৈ 70 লৈ 68 গতিকে কি হ'ব এটা আৰু যেটো 80 লৈ 80 ত অলৰেডি ইয়াত 8 এটা আছে আৰু 78 টো হ'ব গতিকে ইয়াত কেইটা আহিব দুটা 90 যেটো 81 ৰ পৰা আৰম্ভ হ'ব 81 ৰ পৰা 90 লৈ কেইটা আছে 10টা আছে হিসাব কৰি চাবা আৰু 100 ত কেইটা আছে এটা আছে সো গোটেইখিনি যোগ কৰা 1 2 3 4 5 6 7 8 8 আৰু 2 কিমান হ'ব 10 হ'ব 10 আৰু 10 প্লাস কৰিলে কিমান হ'ব 20 অপচন নম্বৰ বি ৰাইট ক্ৰমে 3 5 10 15 সেকেন্ডৰ ব্যৱধানত 5টা ঘন্টা বাজি থাকে যদি ৰাতিপুৱা ইমান বজাত একেলগে ৰিং কৰিবলৈ আৰম্ভ কৰে তেন্তে কিমান সময়ৰ পিছত আকৌ একেলগে ৰিং কৰিব ইয়াত টাইমটো দিছে 20 30 15 30 সেকেন্ড সো এই 8 বজাটো এনে কনফিউজনৰ কাৰণে দিছে তাত ইয়াৰ একো কথা নাই এনে ধৰণৰ প্ৰশ্ন অহাৰ লগে লগে সদায় এই সময়টো ইয়াৰ ইহতৰ আমি কি উলিয়াব লাগিব লহাগু উলিয়াম সো 3 5 10 15 আৰু 30 ইয়াৰ লহাগু উলিয়াম কেনেকৈ ইয়াত 3 ৰে হৰণ যোৱা আছে গতিকে 3 ৰে হৰণ কৰিম 3 1 গুণ 3 5 টো হৰণ না যায় 10 টো হৰণ না যায় 3 ৰে 15 টো 3 5 গুণ 15 আৰু এফালে 3 10 গুণ 30 5 ৰে হৰণ যোৱা সংখ্যা আছে 5 1 গুণ 5 5 2 গুণ 10 5 1 গুণ 5 আৰু 5 2 গুণ 10 2 ৰে হৰণ যোৱা আছে 2 1 গুণ এবোৰ একে হৈ থাকিব 2 1 গুণ 2 2 1 গুণ 2 সো গোটেইটো পূৰণ কৰিবা 3 5 গুণ 15 2 15 কিমান হ'ব 30 30 সেকেন্ডৰ পিছত আকৌ একেলগে ৰিং কৰিব অপচন নম্বৰ ডি নেক্সট এই যেটো এক্সপ্ৰেছন আছে এই এক্সপ্ৰেছনৰ যোগফলটো দশমিকত আছে গতিকে দশমিকত উলিয়াম আৰু যেতিয়া তলত 10 থাকে বা 10ৰ ঘাত থাকে মানে 1 থাকে 0 যেতিয়া থাকে আমাৰ হৰণ কৰিবলৈ অতি সহজ হয় ওপৰত যেটো আছে এটো লিখি লবা আৰু কেইটা শূন্য আছে তলত এটা শূন্য আছে এটাৰ আগত দশমিকটো বহুৱাই দিলে হৈ গল ঠিক একেদৰে 4/100 ক আমি যেতিয়া ভাঙিম দশমিকত তেতিয়া কি হ'ব 4 টো লিখি দুটা শূন্য আছে দুটাৰ আগত এটা দুটাৰ আগত ইয়াত একো নাই গতিকে শূন্য এটা বহুৱাই দিলে হৈ যাব 0.04 ইয়াত লিখি দিম যেটো যোগ কৰিব লাগে 04 পইণ্টৰ পুনে পুনে পইণ্ট লিখিবা 04 হ'ব আৰু ইয়াত হ'ব 0 বাকি ইয়াকো সেম প্ৰসেছত কিমান হ'ব 0.005 প্লাস কৰিম ইয়াৰ ওপৰত যেহেতু একো নাই গতিকে 00 লিখি লব পাৰো নিলিখো আৰু সো 5 হ'ব ইয়াৰ ওপৰত একো নাই 4 আৰু 0 কিমান হৈ যাব 4 হ'ব এফালে কিমান হ'ব 2 হ'ব 0.245 অপচন নম্বৰ সি ৰাইট এখিনতে কথা এটা কওঁ যদি তোমালোকে ভিডিওটো সম্পূৰ্ণ চাব নিবিচাৰা কেৱল কোৱেশ্চন কেটা চাব বিচাৰা তেতিয়া ডেসক্ৰিপচন বক্সত মই প্ৰতিটো কোৱেশ্চনৰ কাৰণে টাইম দি থম তাত জাস্ট ক্লিক কৰিবা আৰু কোৱেশ্চনবোৰ চাই আগবাঢ়ি যাবা নাম্বাৰ 4 10 মিটাৰ এই হলটো কাটি দিব লাগে এটো টাইপিং মিস্টেক হল 10 মিটাৰ 10 কিলোমিটাৰৰ কিমান শতাংশ
10 মিটাৰ 10 মিটাৰ 10 কিলোমিটাৰৰ ইয়াক এনেকৈ লিখিবা ৰাইট 10 কিলোমিটাৰৰ 10 মিটাৰ তেতিয়া ওপৰত কি আছে মিটাৰ আছে তলত কিলোমিটাৰ আছে একক দুটা বেলেগ বেলেগ হ'ব নোৱাৰে তো একেলগ কৰিবৰ কাৰণে কিলোমিটাৰক আমি মিটাৰলৈ কনভাৰ্ট কৰিম কেনেকৈ কৰিম আমি জানো যে 1 কিলোমিটাৰত 1000 মিটাৰ থাকে সো 10 কিলোমিটাৰত কিমান হৈ যাব 10000 মিটাৰ 10000 ইয়াত লিখি দিম মিটাৰ ইয়াত লিখি দিম মিটাৰ আৰু মিটাৰ কটাকটি যাব ওপৰৰ এটা শূন্য আৰু তলৰ এটা শূন্য কাটিলে থাকিলে আমাৰ 1/1000 আৰু যেহেতু ইয়াক শতাংশলৈ কনভাৰ্ট কৰিবলৈ কৈছে শতাংশলৈ কনভাৰ্ট কৰিবৰ কাৰণে আমি 100% পূৰণ কৰি দিম ওপৰত যেহেতু 100 টো আছে গতিকে ওপৰৰ দুটা শূন্য আৰু তলৰ দুটা শূন্য আমি কটাকটি গল বুলি ধৰিব পাৰিম সো 1/10 থাকিলে অপচনত আছে নাই দশমিকত আছে ইয়াক দশমিকত যদি কনভাৰ্ট কৰো তেতিয়া কি হ'ব ওপৰত যেটো আছে লিখি দিবা আৰু তলত এটা শূন্য আছে এটাৰ আগত দশমিক বহুৱাই দিলে 0.1% অপচন নম্বৰ এ ৰাইট ইয়াত চোৱা কি চিন আছে হৰণ আছে ঠিক আছে পূৰণ আছে যোগ আছে বিয়োগ আছে বদমাছৰ নিয়ম মতে আমি কি কৰিব লাগে প্ৰথম হৰণৰ কাম কৰিম গোটেইখিনি লিখি থাকিব নালাগে পৰীক্ষাত আহিলে যে যোনটো আগত কৰিবা গোল চিন দি যাবা এটো কৰিবা আৰু এফালেও কৰিবা ঠিক আছে সো 4ক যদি 2 ৰে হৰণ কৰো তে কেইবাৰ যাব 2 বাৰ এফালেও কেইবাৰ যাব 2 বাৰ আৰু এই দুটা কি হৈ আছে এই দুটা পূৰণ হৈ আছে সো 3 2 গুণ কিমান হৈ যাব 6 হৈ যাব আকৌ এই 2 আৰু এই 2 টো কি হৈ আছে পূৰণ হৈ আছে ইয়াকো আমি যদি গোল চিনৰ ভিতৰত লিখো 2 2 গুণ কিমান হ'ব 4 সো আলটিমেটলি থাকিলে 10 10 ৰ পাছত প্লাস চিন আছে 2 2 ৰ পিছত এই মাইনাস চিনটো আছে 6 লিখিবা প্লাস লিখিবা ইয়াত গোটেইটো আমি সৰল কৰাৰ পিছত কিমান পালো 4 আৰু ইয়াত -4 লাষ্টত আছে +4 আৰু -4 যদি মানে একে আছে ন 4 4 আছে এটাৰ আগত মাইনাস এটাৰ আগত প্লাস হলে কটাকটি কৰি দিব মানে 0 হৈ যাব 10 আৰু 2 যোগ কৰিলে কিমান হ'ব 12 12 ৰ পৰা 6 বিয়োগ কৰিলে 6 থাকিব অপচন নম্বৰ সি 1000 or 25% or 30% or 20% so ইয়াক লিখিবা 1000 ৰৰ ঠাইত পূৰণ লিখিবা 25% অক 25/100 লিখিবা পূৰণ লিখিবা আকৌ 30% অক 30/100 আকৌ ৰ আছে পূৰণ লিখিবা ৰৰ ঠাইত so 20% মানে 20/100 ইয়াৰ দুটা শূন্য আৰু ইয়াৰ দুটা শূন্য গুচি গল কটাকটি ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰো এটা শূন্য আৰু ইয়াৰো এটা শূন্য ইয়াত আৰু এটা শূন্য আছে তাৰ লগত এই শূন্যটো কটাকটি গলে ইয়াত থাকিলে 10 10ক আকৌ 2 ৰে কেইবাৰ যাব 5 বাৰ যাব আকৌ এই পাছেৰে যেহেতু 5 তলত আছে 25 ওপৰত আছে 25 কেইবাৰ যাব 5 বাৰ যাব তলত মাত্ৰ 1 থাকিব একো নাই মানে ভগ্নাংশৰ ক্ষেত্ৰত কি থাকিব 1 থাকিব আৰু তলত 1 থাকিলেও আমি নিলিখিলেও হ'ব তো ওপৰত আছে 5 আৰু 3 দুইটা কি হৈছে পূৰণ হৈ আছে দুইটা পূৰণ হলে কিমান হ'ব 5 3 গুণ 15 অপচন নম্বৰ বি Number 7, 541.02 39% আসন্ন মান মানে nearest value বা approximate আৰু ইয়াক অসমীয়াত যদি ক'বলৈ যাওঁ আনুমানিক সো কি কৰা হয় আনুমানিক আমি মান কিয় উলিয়াও আনুমানিক মানৰ সহায়ত ক্যালকুলেশনটো কি হয় আমাৰ ইজি হৈ যায় সো ক্যালকুলেশন ইজি কৰিবৰ কাৰণে ইয়াক কি কৰা হয় আনুমানিক মান উলিওৱা হয় 541 কাৰ ওচৰত আছে 541 ৰ ওচৰত আছে আকৌ এই 541 টো কাৰ ওচৰত আছে 540 ৰ ওচৰত আছে ইয়াক 540 বুলি লিখিব পাৰো তাৰপা 39% 39 টো 40 ৰ ওচৰতে আছে গতিকে 40% বুলি লিখিব পাৰো গতিকে 540 ৰৰ ঠাইত ইয়াত 40 হ'ব সৰি তাৰ ৰৰ ঠাইত পূৰণ চিন দিবা আৰু 40% মানে 40/100 হ'ব ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য ইয়াৰ এটা শূন্য আৰু ইয়াৰ এটা শূন্য কটাকটি যাব থাকিলে 54 into 4 4 4 গুণ কিমান হ'ব 16 4 5 গুণ 20 20 একে 21 216 এতিয়া ইয়াত 216 আছে নে নাই 240 আৰু 260 তো নহবই কাৰণ 216 ৰ বহুত আঁতৰত আছে এতিয়া চোৱা এতিয়া 200 হ'ব নে 220 হ'ব চোৱা ইয়াত মই যদি 200 লিখো আৰু ইয়াত যদি মই 220 লিখো 216 টো 220 ৰ একেবাৰে ওচৰত আছে আৰু 4 যোগ কৰিলে আমি 220 পাই যাম কিন্তু 200 আমি কিমান মাইনাস কৰিব লাগিব 16 মাইনাস মানে বহুত দূৰত আছেগে গতিকে 220 টো আমাৰ ইয়াত আসন্ন মান হ'ব
1 কিলোমিটাৰ সমান দিছো 1 কিলোমিটাৰ আমি 1000 মিটাৰ বুলি জানো 1 কিলোমিটাৰ সমান 1000 মিটাৰ কিন্তু ইয়াত কিহত দিছে ডেসিমিটাৰ দিছে সো জোখ মাক যেটো ভিডিও মই বনাইছিলো তাত ধুনিয়াকৈ এইবোৰ বুজোৱা আছে তালৈ গৈ চাই লব পাৰিবা আমি তেতিয়া তাত আলোচনা কৰিছিলো যে 1 মিটাৰত 10 ডেসিমিটাৰ থাকে 1 মিটাৰত 10 ডেসিমিটাৰ সো 1 কিলোমিটাৰক 1000 মিটাৰ বুলি লিখিব পাৰো গতিকে 1000 মিটাৰতনো কিমান ডেসিমিটাৰ আছে এটো আমি চাম সো 1000 মিটাৰ আকৌ 1000 পূৰণ 1 মিটাৰ বুলি লিখিব পাৰো ঠিক আছে সো 1000 পূৰণ 1 মিটাৰৰ ঠাইত আমি 10 ডেসিমিটাৰটো ইয়াত বহুৱাই দিম তেতিয়া ইয়াত তিনটা শূন্য ইয়াত এটা শূন্য মানে 1 আৰু 4টা মুঠ 4টা শূন্য বহিব 10000 ডেসিমিটাৰ অপচন নম্বৰ এ আটাইতকৈ ডাঙৰ সংখ্যা যাৰ দ্বাৰা 171 আৰু 251ক ভাগ কৰিলে ক্ৰমে 3 আৰু 6ৰ ভাগশেষ পোৱা যায় very important হয় এনেকুৱা কোৱেশ্চন আহিব পাৰে আগতেও আহিছে সো ইয়াৰ কাৰণে আটাইতকৈ ডাঙৰ বুলি কোৱাৰ লগে লগে ইয়াৰ কি উলিয়াব লাগিব গহাউ গৰিষ্ঠ সাধাৰণ উৎপাদক তাৰ কাৰণে ইয়াৰ ৰিমাইন্ডাৰ দিয়া আছে মানে ভাগশেষ দিয়া আছে প্ৰথম কিমান দিয়া আছে 3 সো 171 ৰ পৰা 3 বিয়োগ কৰিবা তেতিয়া কিমান থাকিব 168 আকৌ 251 ৰ পৰা পিছৰ যেটো ভাগশেষ আছে 6 টো বিয়োগ কৰিবা তেতিয়া কিমান থাকিব 245 অপচনৰ লগত ইয়াৰ খেলিবলৈ চাবা গহাও যেহেতু উলিয়াবলৈ কৈছে গতিকে এই দুইটা সংখ্যাই এটা সংখ্যাৰে হৰণ যাব লাগিব এতিয়া প্ৰথম 3 আছে 3 ৰে হৰণ যায় নেকি চাও 3 ৰে হৰণ যায় নেকি চাবলৈ আমি কি কৰো গুটেই কেইটা অংক যোগ কৰো 6 কে 7 7 8 15 এই ক্ষেত্ৰত 15 3 ৰে হৰণ যায় গতিকে 168 টো 3 ৰে হৰণ যাব কিন্তু ইয়াত চাও 5 4 9 9 ইয়াত চাও 5 4 9 9 2 11 11 টো 3 ৰে হৰণ না যায় গতিকে এই সংখ্যাটো 3 ৰে হৰণ না যায় গতিকে 3 অপচন হ'ব নোৱাৰে 5 ৰে হৰণ যায় নি 5 ৰে হেখত যদি 0 বা 5 থাকে ইয়াত 5 আছে গতিকে 5 ৰে হৰণ যাব মানে হেখত যদি 0 বা 5 থাকে তেতিয়া 5 ৰে হৰণ যায় কিন্তু ইয়াৰ এককৰ স্থানত কি আছে 8 আছে এটো 5 ৰে হৰণ না যাব তাৰ পিছত আমাৰ থাকিলে অপচন 7 আৰু 15 মই বুজাইছো কাৰণ অকম টাইম লাগিছে তোমালোকে প্ৰেক্টিস কৰিবা অতি সহজে পাৰিবা সো 7 আৰু 15 ৰে হৰণ যাবলৈ হলে 3 আৰু 5 দুইটাৰে হৰণ যাব লাগিব দুইটাই 3 আৰু 5 ৰে হৰণ না যায় গতিকে এই অপচন নম্বৰ ডি টো নহব অপচন নম্বৰ সি সো 7 ৰে হৰণ কৰি চাবা হৰণ যাব ৰাইট এনেকৈ অপচনৰ লগত আমি খেলিব পাৰো তলৰ কোনটো 0ৰ আটাইতকৈ ওচৰত সো ইয়াক সলভ কৰিম ইয়াক যদি সলভ কৰো 0.09 মানে 0.09 স্কয়াৰ মানে 0.09 দুটা পূৰণ হৈ আছে দশমিকবোৰ নাই বুলি ভাবিলে 9 9 গুণ কিমান হয় 9 9 গুণ 81 আৰু ইয়াৰ দুটাৰ আগত দশমিক ইয়াৰ দুটাৰ আগত দশমিক দুটা শূন্য লগাই টোটাল 4টাৰ আগত বহিব সো 0.0081 হল এটো কি আছে 0.09 আছে গোটেইটো উলিয়াই লও সো 1 minus 0.1 minus আমি 1 ৰ পিছত যেহেতু দশমিক নাই দুটা দশমিক বহুৱাই দে তাৰ পিছত ইয়াত 0.09 আমি বিয়োগ কৰিম তেতিয়া কিমান পাম এফালে 1 থাকিব আৰু এফালে কিমান থাকিব সৰি এফালে আছে এফালে 0 থাকিব আৰু এফালে 0.0 স্কয়াৰ আছে এতিয়া 0.01 স্কয়াৰ আছে সো ইয়াক পূৰণ কৰিলে কিমান পাম 0.00 আৰু এটা 01 চাৰিটাৰ আগত বহিব ঠিক আছে ইয়াৰ ক্ষেত্ৰত কি হ'ব 1 ৰ পৰা এই যেটো 0.9 স্কয়াৰ 0.9 স্কয়াৰ মানে কি হয় 9 9 গুণ 81 মানে দুটাৰ আগত দশমিক সো 1.00 দুটাৰ আগত দশমিক বহুৱাই 81 হ'ব ইয়াক মই যদি বিয়োগ কৰো তেতিয়া কিমান হৈ যাব ইফালে 9 থাকিব 10 ৰ পৰা 8 গলে কিমান থাকিব সৰি 9 ৰ পৰা 8 গলে কিমান থাকিব 1 0.19 হ'ব এতিয়া কি পালো 0.19 পালো ইনটু চেঞ্জ কৰিলো 0.19 পালো তাৰ পৰা 0.001 পালো 0.0081 পালো আৰু 0.09 0 আটাইতকৈ ওচৰত কি হ'ব এতিয়া আটাইতকৈ ওচৰত আমি যদি চাও একেবাৰে সৰুটো চালে হল একেবাৰে সৰু কোনটো হ'ব এইটো অপচন নম্বৰ সি অপচন নম্বৰ সি will be right answer ঠিক আছে নিশ্চয় বুজি পাইছা 4 অংকৰ কিমানটা স্বাভাৱিক সংখ্যা আছে এটো ইম্পৰ্টেন্ট হয় পৰীক্ষাত আহিব পাৰে
4 অংকৰ কিমানটা স্বাভাৱিক সংখ্যা আছে মানে 4 অংকৰ সংখ্যা কৰ পৰা ষ্টাৰ্ট হয় 1000 পৰা ষ্টাৰ্ট হয় আৰু 9999 শেষ হয় সো 1000 পৰা 999 লৈ কিমানটা সংখ্যা আছে জাস্ট আমাক সুধিছে ইয়াৰ কাৰণে সাবা 1 ৰ পৰা টোটাল 1 ৰ পৰা এই যেটো 9999 টোটাল কেইটা সংখ্যা হ'ব 9999 থাকিব আৰু যেহেতু ই 1000 ৰ পৰাহে আমি হিসাব কৰিম 1000 আগত কি আছে 999 আছে সো 1 ৰ পৰা 999 এই সংখ্যা কেইটা আমাক নালাগে গতিকে নালাগে মানে কি মাইনাস কৰিব লাগিব 999 মাইনাস কৰি দিয়া তেতিয়া কিমান হ'ব 9000 অপচন নম্বৰ ডি